হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আমি আজি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম, সেইটো হৈছে এৰৰ্ছ ইন মেজাৰমেণ্ট। আমি জানো যে কি হয়, মানুহ মাত্ৰে কি হয়, ভুল হয়, হয়নে? যে কি মানুহ মাত্ৰে যেতিয়া ভুল হ'ব, তেতিয়া কি হয়, আমি যেতিয়া এটা মেজাৰমেণ্ট কৰিম কোনোবা এটা কি ইনষ্ট্ৰুমেণ্ট লৈ, তেতিয়া কি হ'ব, আমাৰ সেই ইনষ্ট্ৰুমেণ্টটো লৈ যেতিয়া মেজাৰমেণ্ট কৰিম তাত কি আহিব, আমাৰ ভুল হ'ব, হয়নে? এৰৰ কিবা এটাতো আহিব। আমি যিমানেই মন দি নকৰোঁ কিয়, তাত 0.1% হ'লেও কি হ'ব, আমাৰ এৰৰ আহিবই। ঠিক আছে? তেতিয়া কি হ'ব, আমি যেতিয়া ধৰি লোৱা এটা আমি এক্সপেৰিমেণ্ট কৰিছোঁ, আমি কি কৰিম, এতিয়া ইনষ্ট্ৰুমেণ্ট একেটাই ল'ম। এবাৰ মই মেজাৰ কৰিলোঁ, তেতিয়া এটা ভেলু পালোঁ, এবাৰ তুমি মেজাৰ কৰিলা, এটা ভেলু পালা। ঠিক আছে? মানে কি হ'ব, সেই ভেলুটো কি হ'ব, এটা চেঞ্জ হৈ থাকিব, গম পাইছানে? যেতিয়া চেঞ্জ হৈ থাকিব, তেতিয়া সেই ভেলুটো কি হ'ব, বস্তুটো আনচাৰ্টেইন বুলি কওঁ আমি। আৰু সেই আনচাৰ্টেইনিটি মানে কি, ভেলু যিহেতু চেঞ্জ হৈ থাকে, তাকে কি ক'ম, আমি এৰৰ বুলি ক'ম। মানে কি, আমি সেই ইনষ্ট্ৰুমেণ্টটো ইউজ কৰি আমি যিটো ভেলু পালোঁ, সেইটো আমাৰ তাৰ ট্ৰু ভেলুতকৈ কি হৈ গ'ল, আমাৰ কম হৈ গ'ল, বা কি তাতকৈ অকণমান অলপ কি হ'ব, মানে কম হ'ব। সেইকাৰণে কি হ'ব, বস্তুটো এটা এৰৰ হ'ব। ঠিক আছে? বুজি পালানে বস্তুটো কি হ'ব, যে কি দ্য ৰিজাল্ট অফ এভৰি মেজাৰমেণ্ট বাই এনি মেজাৰিং ইনষ্ট্ৰুমেণ্ট কণ্টেইনছ ছাম আনচাৰ্টেইনিটি। মানে কি, যেতিয়া কি তুমি এবাৰ জুখিলা, মই এবাৰ জুখিলোঁ, তেতিয়া কি হ'ল, ভেলুটো আমি কি বেলেগ পাই গ'লোঁ। মানে কি আহিলে, ভেলুটোত আনচাৰ্টেইনিটি আহিলে, হয়নে? মানে কি হ'ব, দিছ আনচাৰ্টেইনিটি ইজ কল্ড কি এৰৰ্ছ। বুজি পালানে? ইয়াক আৰু এভাগে ক'ব পাৰি, ধৰি লোৱা কি আমি কোনোবা এটা ফিজিকেল কোৱাণ্টিটি মেজাৰ কৰিছোঁ। ঠিক আছে? তাৰ এটা কি হ'ল, একচুৱেল ভেলু আছে বা ট্ৰু ভেলু আছে, দি থোৱা আছে, হয়নে? আৰু আমি যেতিয়া মেজাৰমেণ্ট কৰিম, আমি সেই একচুৱেল ভেলুটোৰ ওচৰে পাজৰে কি পালোঁ, আমি আমাৰ মেজাৰমেণ্টখিনি পালোঁ, ভেলুখিনি পালোঁ। ঠিক আছে? মেজাৰ কৰি এতিয়া আমি যোনটো ট্ৰু ভেলু দিয়া আছিলে, তাৰ লগত আমি মেজাৰ কৰি পোৱা ভেলুটো কি কৰিম, আমি যেতিয়া ডিফাৰেঞ্চ উলিয়াম, তেতিয়া কি হ'ব, তাত আমি এটা ভেলু পাম। মানে কি, সেই ভেলুটোৱে কি হ'ব, তাত এৰৰ হ'ব। মানে কি, সিমানখিনি আমাৰ কি হ'ব, তাত ভুল হ'ব। ঠিক আছে? মানে কি দি থোৱা আছে, দ্য ডিফাৰেঞ্চ বিটুইন দ্য ট্ৰু ভেলু এণ্ড দ্য মেজাৰ্ড ভেলু অফ এ কোৱাণ্টিটি ইজ কল্ড কি এৰৰ্ছ অফ মেজাৰমেণ্ট। বা আমি ইয়াক এনেকৈও লিখিব পাৰোঁ, এৰৰ ইকুৱেল টু কি হ'ব, ট্ৰু ভেলু মাইনাছ কি এক্সপেৰিমেণ্টেল ভেলু। মানে কি, আমাৰ কোৱাণ্টিটিটো কি, যিটো আমাৰ ভেলু দি থোৱা আছিলে, মানে যাৰ যিটো একচুৱেল ভেলু হয়, ট্ৰু ভেলু হয়, আৰু কি আমি যে ইনষ্ট্ৰুমেণ্ট ইউজ কৰি যিখিনি আমি কি তোমাৰ মেজাৰমেণ্ট আমি পালোঁ বা ভেলু পালোঁ, সেইটোক আমি যদি কি মাইনাছ কৰি দিওঁ, এটা কি আহিব, ট্ৰু ভেলুৰ পৰা কিমান কম আহিলে বা বেছি আহিলে কি হ'ব, সেইটো ওলাই যাব, আৰু সেইটোৱে কি হৈ যাব, এৰৰ হৈ যাব। বুজিলানে এৰৰ কি বস্তু? ধৰি লোৱা কি তুমি কোনোবা এটা এক্সপেৰিমেণ্ট কৰিছা, তাৰ ধৰি লোৱা এটা ফিজিকেল কোৱাণ্টিটি লৈ লোৱা, মাছেই লৈ লোৱা, তাৰ এটা তুমি কি এক্সপেৰিমেণ্ট কৰিছা, তাৰ ভেলু পালা কি, এটা তোমাৰ 9 পালা। ঠিক আছে? আমাৰ কি ট্ৰু ভেলুটো দিয়া আছে কিমান, ধৰি লোৱা ট্ৰু ভেলুটো দিয়া আছে তোমাৰ 10.5। ঠিক আছে? আমি যিহেতু কি পালোঁ, আমি মেজাৰমেণ্ট কৰি কি পালোঁ, 9 পালোঁ। এতিয়া যিহেতু ট্ৰু ভেলু 10.5, ইয়াক যদি আমাৰ কি মাইনাছ কৰি দিওঁ, তেতিয়া কি পাই যাম, আমি 1.5 পাই যাম। মানে কি আমাৰ এৰৰ কিমান হ'ব, এইটো ক্ষেত্ৰত আমাৰ 1.5 হ'ব। মানে বুজি পালা, মানে কি এৰৰ মানে কি হ'ব, ট্ৰু ভেলু মাইনাছ এক্সপেৰিমেণ্টেল ভেলু। বুজি পালা ইমানলৈকে, হয়নে? এতিয়া এইটো মোহাৰি দিওঁ। এতিয়া আহিব আমাৰ এৰৰ টাইপ। লিখি লোৱা টাইপছ অফ এৰৰ। টাইপছ অফ এৰৰ। এতিয়া আমি এৰৰ টাইপ বিশেষকৈ এতিয়া তিনিটা পাম। ঠিক আছে? এটা হৈছে তোমাৰ ছিষ্টেমেটিক এৰৰ, এটা হৈছে ৰেণ্ডম এৰৰ, আৰু এটা হৈছে গ্ৰছ এৰৰ। এতিয়া আমি প্ৰথমতে ছিষ্টেমেটিক এৰৰটোৰ ওপৰত আলোচনা কৰিম। ছিষ্টেমেটিক এৰৰটো কি হয়, যাৰ আমি যিটো এৰৰৰ কি হয় কজটো আমি গম পাওঁ, মানে কি কাৰণে সেই এৰৰটো আহিছে, আমি সেই এৰৰটো যেতিয়া গম পাম, সেইটো কি বুলি ক'ম আমি ছিষ্টেমেটিক এৰৰ। ঠিক আছে? আৰু যিহেতু কি হয়, ইয়াত আমি
এটা এৰৰ কেলৈ আহিছে তাৰ কজটো কি আমি গম পাই যাম, তাক আমি কি কৰিব পাৰিম, সেই আমি তাৰ সাপেক্ষে আমি তাক একশ্যন লৈ কি কৰিব পাৰোঁ, আমি তাৰ ভেলুটো বা এৰৰটো কি কমাব পাৰোঁ, হয়নে? মানে আমি কি কৰিব পাৰোঁ, ছিষ্টেমেটিক এৰৰ যিহেতু আমি কাৰণবোৰ জানো, সেইকাৰণে তাক আমি কি কৰিব পাৰোঁ, কাৰণবোৰৰ ওপৰত আমি ৱৰ্ক কৰি আমি তাৰ এৰৰটো কমাই দিব পাৰোঁ। ঠিক আছে, এতিয়া তোমালোকে লিখি লোৱা ষ্টেটমেণ্টটো 1 নম্বৰ, ছিষ্টেমেটিক এৰৰ। লিখি লোৱা কি দি আছে, ছিষ্টেমেটিক এৰৰ্ছ আৰ দ্য এৰৰ্ছ হুইচ কজেছ আৰ ন'ন। মানে কি কৈছিলোঁ মই, যে ইয়াৰ কজটো কি হয়, ন'ন হয়, মানে কেলৈ আহে তোমাৰ এৰৰটো সেইটো আমি কি জানিম। আৰু কি দি আছে, দে কেন বি আইদাৰ পজিটিভ অৰ নিগেটিভ। ঠিক আছে, আৰু এইটো কি পজিটিভো হ'ব পাৰে, কি আৰু নিগেটিভো হ'ব পাৰে। আৰু কি কৈছে, ডিউ টু দ্য ন'ন কজেছ দ্য এৰৰ কেন বি মিনিমাইজ। আৰু কি যিহেতু আমি তাৰ কজটো জানো, সেইকাৰণে আমি তাৰ কি এৰৰ ওপৰত কি ৱৰ্ক কৰি তাক কি কৰিব পাৰোঁ, মিনিমাইজ কৰি ল'ব। ঠিক আছে, এতিয়া এই ছিষ্টেমেটিক এৰৰবোৰ যে আহে তাৰ কিছুমান কি আছে, চ'ৰ্চ আছে। ঠিক আছে, এতিয়া চ'ৰ্চবোৰ লিখি লোৱা, চ'ৰ্চেছ তোমাৰ কি হ'ব, 1 নম্বৰ হ'ব ইনষ্ট্ৰুমেণ্টেল এৰৰ। ইনষ্ট্ৰুমেণ্টেল এৰৰ হ'ব। ইনষ্ট্ৰুমেণ্টেল এৰৰ মানে কি, ধৰি লোৱা কি যেতিয়া ইনষ্ট্ৰুমেণ্টসমূহ বনায়, ঠিক আছে, তেতিয়া কেতিয়াবা কি হ'ব পাৰে, কিছুমান ইনষ্ট্ৰুমেণ্টত কিছুমান ড্ৰবেক আহি যাব পাৰে, হয়নে? বা কি হয়, আমাৰ তাৰ কিছুমান ইমপাৰফেকশ্যন আহিব পাৰে। সেই ক্ষেত্ৰত কি হ'ব, আমি যেতিয়া কোনোবা এটা এক্সপেৰিমেণ্ট কৰিম, তেতিয়া তাৰ এক্সপেৰিমেণ্টটো যিসমূহ ৰিজাল্ট পাম, তাত কি হ'ব, এৰৰসমূহ আহি যাব, হয়নে? যেতিয়া সেই এৰৰসমূহ আহিব, তেতিয়া তাক কি এৰৰ বুলি ক'ব, আমি তাক ছিষ্টেমেটিক এৰৰ বা কি ইনষ্ট্ৰুমেণ্টেল এৰৰ ভিতৰত সেইটো আহিব, হয়নে? আৰু যিহেতু এৰৰটো কি হয়, ইনষ্ট্ৰুমেণ্টৰ কাৰণে হয়, তাক আমি কি কৰিব পাৰোঁ, তাৰ ওপৰত আমি ৱৰ্ক কৰি তাক কি কৰিব পাৰোঁ, মিনিমাইজ কৰি ল'ব পাৰিম, হয়নে? এতিয়া ফৰ এক্সাম্পল যদি ক'বলৈ যোৱা, ধৰি লোৱা তোমাৰ থাৰ্মোমিটাৰ, হয়নে? যে ৱাটাৰৰ বইলিং পইণ্ট কি হয়, সাধাৰণতে তোমাৰ 100 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। যদি আমাৰ সেই কোনোবা এডাল কি থাৰ্মোমিটাৰ যাৰ কি আছে, ইনষ্ট্ৰুমেণ্টেল এৰৰ আছে, সি যদি তোমাৰ 104 ডিগ্ৰী দেখুৱাই দিয়ে, তেতিয়াতো কি হ'ব, সেইটো এটা এৰৰ আহি যাব, হয়নে? আৰু সেই এৰৰটোকে কি বুলি কওঁ, আমি ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি ক'ম। বা ধৰি লোৱা তোমাৰ কি ভাৰ্নিয়াৰ কেলিপাৰ্ছ, ঠিক আছে, এতিয়া ভাৰ্নিয়াৰ কেলিপাৰ্ছত যদি কি হয়, তাৰ ভাৰ্নিয়াৰ কেলিপাৰৰ জিৰ'টো তাৰ মেইন স্কেল জিৰ'ৰ সৈতে যদি কি হয়, মিল নহয়, বা কি তাৰ জিৰ'ৰ লগত তাৰ পইণ্টটো কি জিৰ'ৰ লগত নাহে, তেতিয়া কি হ'ব, তাৰ কিছুমান এৰৰ আহিব। আৰু সেই এৰৰটো কি হিচাপে আহিব, তোমাৰ পজিটিভ হিচাপে আহিব পাৰে, তোমাৰ নিগেটিভ হিচাপে আহিব পাৰে। আৰু তাক আমি কি কৰি ল'ব পাৰোঁ, তাৰ ওপৰত ৱৰ্ক কৰি আমি তাক এৰৰখিনি কমাই ল'ব পাৰোঁ। ঠিক আছে, সেইটো আহিব কি ইনষ্ট্ৰুমেণ্টেল এৰৰটো, সেইকাৰণে কি এৰৰ ভিতৰত আহিব, ছিষ্টেমেটিক এৰৰ ভিতৰত আহিব। বুজি পালা? ঠিক আছে, এতিয়া 2 নম্বৰটো হ'ব ইমপাৰফেকশ্যন ইন কি এক্সপেৰিমেণ্টেল টেকনিক। মানে কি, আমি যোনটো আমি এক্সপেৰিমেণ্ট কৰিম, তাৰ যদি প্ৰচিডিউৰটো বা কি হয়, তোমাৰ যদি আমাৰ পাৰফেক্ট নহয় বা কি শুদ্ধ নহয়, তেতিয়া কি হ'ব, আমাৰ কিছুমান এৰৰ আহিব, হয়নে? আৰু তেতিয়া ক্ষেত্ৰত যিটো এৰৰ আহিব, সেইটো কি হ'ব, ছিষ্টেমেটিক এৰৰ ভিতৰত আহিব। ঠিক আছে, আৰু এই এৰৰটো আমি কেনেকৈ তোমাৰ কি কৰিম, মিনিমাইজ কৰিম। যিহেতু কি ইমপাৰফেকশ্যন নহয়, তাৰ আমি প্ৰচিডিউৰটো ভালকৈ চাব লাগিব, আৰু কি কৰিব লাগিব, সেইমতে আমি ভালকৈ তাৰ কি এক্সপেৰিমেণ্টেল ছেটআপ কৰি যদি আমি এক্সপেৰিমেণ্টটো কৰোঁ, তেতিয়া কি হ'ব, তেনেকুৱা ধৰণৰ এৰৰবোৰ মিনিমাইজ হ'ব। ঠিক আছে, তাৰপিছত আৰু এটা এৰৰ আছে, সেইটো হৈছে কি পাৰ্চনেল এৰৰ। মানে কি, আৰু এটা চ'ৰ্চ আছে, সেইটো কি পাৰ্চনেল এৰৰ। 3 নম্বৰটো লিখি লোৱা, পাৰ্চনেল এৰৰ। মানে কি, পাৰ্চনেল এৰৰ মানে কি, আমি যেতিয়া কোনোবা এটা এক্সপেৰিমেণ্ট কৰোঁ, তেতিয়া আমি যদি এক্সপেৰিমেণ্টত ভালকৈ মন নিদিওঁ, তেতিয়া কি হ'ব, কিছুমান এক্সপেৰিমেণ্টত কি হ'ব, এৰৰ আহিব, হয়নে? বা কি হ'ব, তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব, পাৰ্চনেল এৰৰ বুলি ক'ব। যদি আমি কোনোবা এটা বস্তু কি হয়, জুখিবলগীয়া হয়, তেতিয়া কি, আমি যদি হাতখন এনেকৈ ধৰোঁ, তাৰ যদি পজিশ্যনটো জুখিবলগীয়া হয়, যদি কি হ'ব, আমি তাক ভালকৈ ধৰি নাথাকোঁ, তেতিয়া কি হ'ব, আমাৰ পজিশ্যনটো অকণমান খেলি মেলি হৈ গুচি যাব, হয়নে? তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আমাৰ মানে এক্সাম্পল হিচাপে কৈছোঁ, তেনেকুৱা ক্ষেত্ৰত কি আহিব, আমাৰ পাৰ্চনেল এৰৰ আহিব।
ঠিক আছে। আৰু এইটো মিনিমাইজ কেনেকৈ কৰিম আমি, যে আমি ভালকৈ কি কৰিব লাগিব, এটা এক্সপেৰিমেণ্ট কৰিবলৈ হ'লে কি কৰিব লাগিব, ভালকৈ চাব লাগিব যে তাৰ সেইটো কি ভুল শুদ্ধ হৈছে নে হোৱা নাই প্ৰচিডিউৰটো। ঠিক আছে। এতিয়া আমি এই তিনিটা কি হ'ব, এই তিনিটা চ'ৰ্চৰ কাৰণে আমাৰ ছিষ্টেমেটিক এৰৰটো আহিব। ঠিক আছে। আৰু আমি এই ছিষ্টেমেটিক এৰৰসমূহ কেনেকৈ ৰিডিউচ কৰিম তাৰ কাৰণে এটা ষ্টেটমেণ্ট লিখি লোৱা, এইখিনি মোহাৰি দিওঁ। ষ্টেটমেণ্টটো লিখি লোৱা, কি দি আছে, ছিষ্টেমেটিক এৰৰ্ছ কেন বি মিনিমাইজড বাই ইম্প্ৰুভিং এক্সপেৰিমেণ্টেল টেকনিক। যদি আমাৰ কি হয়, তোমাৰ এক্সপেৰিমেণ্টেল ছেটআপটো যদি বা প্ৰচিডিউৰটো কি হয়, টেকনিকটো যদি শুদ্ধ নহয় তাক কি কৰিব পাৰি, ইম্প্ৰুভ কৰিব পাৰিম। তেনেকৈ আকৌ কি চিলেক্টিং বেটাৰ ইনষ্ট্ৰুমেণ্ট, মানে কি আমাৰ যেতিয়া ইনষ্ট্ৰুমেণ্টেল কি হৈছিলে এৰৰ আহিছিলে তাত কি কৰিব লাগিব, আমি বেটাৰ ভাল কি ইনষ্ট্ৰুমেণ্ট চিলেক্ট কৰিব লাগিব, ইউজ কৰিব লাগিব। এণ্ড ৰিমুভিং পাৰ্চনেল বায়াছ, মানে কি ধ্যান ৰাখিব লাগিব যে এই আমি যে এটা এক্সপেৰিমেণ্ট কৰি আছোঁ এইটো ভালকৈ কৰিছোঁ নে। ঠিক আছে। তেনেকৈ আমি কি কৰিব পাৰোঁ, এই ছিষ্টেমেটিক এৰৰসমূহ মিনিমাইজ কৰিব পাৰোঁ। ঠিক আছে। এতিয়া এইটো হ'ল ছিষ্টেমেটিক এৰৰ হ'ল। এতিয়া 2 নম্বৰ এৰৰটো আহিব কি, ৰেণ্ডম এৰৰ। এইটো মোহাৰি দিওঁ, লিখিলানে, লিখি লোৱা। এতিয়া 2 নম্বৰটো আহিব কি, ৰেণ্ডম এৰৰ। ৰেণ্ডম এৰৰ। এতিয়া ৰেণ্ডম এৰৰ মানে কি, ইয়াত ৰেণ্ডম ইয়াতে সোমাই আছে যে কি আমাৰ মানে কি এৰৰটো কি হয়, ৰেগুলাৰ নহয়, মানে কি ইৰেগুলাৰ বেচিছত আহে, মানে কি পটককৈ গুচি আহিব পাৰে। আৰু আমি ইয়াৰ কি কষ্টটো নাজানো। ঠিক আছে। যিহেতু আমি ইয়াৰ কষ্টটো নাজানো, আমাৰ এনে ক্ষেত্ৰত কি হয়, এই ৰেণ্ডম এৰৰবোৰ মিনিমাইজ কৰা আমাৰ কি হ'ব, অসুবিধা হ'ব। ঠিক আছে। ইয়াৰ কাৰণে তোমালোকে ষ্টেটমেণ্ট লিখি লোৱা। কি কৈছে, ৰেণ্ডম এৰৰ্ছ আৰ ডিউ টু আননোন কজেছ। ঠিক আছে। ইয়াৰ কজটো আমি কি গম নাপাওঁ, আননোন হয়। সেইকাৰণে কি কৈছে, দেয়াৰ ফৰ দে অকাৰ ইৰেগুলাৰলি এণ্ড আৰ ভেৰিয়েবল ইন মেগনিটিউড এণ্ড চাইন। আৰু কি হয়, ই মানে পটককৈ গুচি আহিব পাৰে। আৰু ই সেই যেতিয়া তোমাৰ কি হ'ব, কজটো গুচি আহিব বা কি এৰৰটো গুচি আহিব, ৰেণ্ডম এৰৰটো, তেতিয়া কি হ'ব, আমি যোনটো আমি এক্সপেৰিমেণ্ট কৰিম তাৰ কি হ'ব, মেগনিটিউড আৰু চাইনটো কি হ'ব, চেঞ্জ হ'ব, হয়নে। আৰু কি কৈছে, since the cause of these errors are not known they cannot be eliminated completely। আৰু যিহেতু কি আমি এই ৰেণ্ডম এৰৰৰ কি কজটো আমি নাজানো, সেইকাৰণে তাক কি আমি কমপ্লিটকৈ কি কৰিব নোৱাৰোঁ, আমি তাক এলিমিনেট কৰিব নোৱাৰোঁ। ঠিক আছে। বা তাক কি কমপ্লিটলি মিনিমাইজ কৰিব নোৱাৰোঁ। ঠিক আছে। এতিয়া ধৰি লোৱা এনেকুৱা ধৰণৰ কি হয়, যে ধৰি লোৱা আমি এটা এক্সপেৰিমেণ্ট কৰি আছোঁ। ঠিক আছে। এক্সপেৰিমেণ্টটো তোমাৰ ধৰি লোৱা টেম্পাৰেচাৰৰ লগত তোমাৰ সম্বন্ধ আছে। ঠিক আছে। বা প্ৰেছাৰৰ লগত কি হ'ল, পটককৈ কি হৈ গ'ল, টেম্পাৰেচাৰটো তোমাৰ যোনটো ৰুমত কৰিছা তাৰ ওচৰে পাজৰে কি হ'ল, টেম্পাৰেচাৰটো পটককৈ বাঢ়ি গ'ল। তেতিয়াতো আমি গম নাপাওঁ যে টেম্পাৰেচাৰটো বাঢ়ি গ'ল বুলি। তেনে ক্ষেত্ৰত কি হ'ব, আমাৰ এই ৰেণ্ডম এৰৰটো গুচি আহিব। বা কি হ'ব, তোমাৰ ওচৰে পাজৰে কিবা প্ৰেছাৰটো যেনিবা বাঢ়ি গ'ল, তেতিয়া কি হ'ব, আমাৰ সেই এক্সপেৰিমেণ্টটো যোনটো কৰিছিলোঁ তাৰ কি হ'ব, আমাৰ প্ৰেছাৰত বা টেম্পাৰেচাৰৰ ক্ষেত্ৰত কি আহিব, চেঞ্জ আহিব। মানে কি হ'ব, তাৰ ভেলুটো কি হ'ব, আমাৰ যিমান একচুৱেল ভেলু তাতকৈ অকণমান কি হ'ব, বহুত কম আহিব। তাৰ কাৰণে কি হ'ব, আমাৰ তাৰ ডিফাৰেঞ্চটো বহুত বেছি বাঢ়ি যাব। আৰু তেনে ক্ষেত্ৰত কি হ'ব, এৰৰসমূহ ৰেণ্ডম হ'ব। আৰু যিহেতু তাৰ আমি কাৰণটো আমি কি নাজানো, যে আমাৰ ওচৰে পাজৰে কি চেঞ্জ হ'ল, পটককৈ টেম্পাৰেচাৰে চেঞ্জ হ'ল নে বা প্ৰেছাৰে চেঞ্জ হ'ল নে, আমি সেইটোতো গম নাপালোঁ। সেইটো কাৰণে কি হ'ব, আমি তাক কমপ্লিটলি কি কৰিব নোৱাৰোঁ, আঁতৰাই দিব নোৱাৰোঁ। ঠিক আছে। আৰু আমি এই ৰেণ্ডম এৰৰবোৰ কেনেকৈ মিনিমাইজ কৰিম বুলি যদি সোধে, তেতিয়া কি কৰিব লাগিব, যে আমি এটা এক্সপেৰিমেণ্ট কি কৰিব লাগিব, বাৰে বাৰে কি কৰিব লাগিব, ৰিপিট কৰিব লাগিব। তোমাৰ ধৰি লোৱা এটা এক্সপেৰিমেণ্ট আমি 5 বাৰ কৰিলোঁ, 6 বাৰ কৰিলোঁ, কিছুমানটো কি হয় 10 বাৰলৈকে কৰা হয়, হয়নে। যদি আমি তেনেকৈ কৰোঁ, সেই যিমানখিনি আমি এক্সপেৰিমেণ্ট কৰিলোঁ, যেইবাৰ চালোঁ ভেলু, তাৰ আমি কি ল'ব লাগিব, এটা এভাৰেজ ভেলু ল'ব লাগিব। যদি আমি তাৰ কি ইমানখিনি কৰাৰ পাছত 6 বাৰ 10 বাৰ কৰাৰ পাছত কি তাৰ যদি আমি এভাৰেজ ভেলু লওঁ, তেতিয়া কি হ'ব, আমাৰ ট্ৰু ভেলুটোৰ ওচৰলৈ তাৰ ভেলুটো অকণমান গুচি যাব, হয়নে। তাৰ মানে কি হ'ব, তেতিয়া আমাৰ যিটো এৰৰ ওলাব, সেই এৰৰটো তেতিয়া অকণমান কম হৈ যাব। ঠিক আছে। যদি কোনোবাই সোধে যে তুমি ৰেণ্ডম এৰৰটো কেনেকৈ এলিমিনেট কৰিবা, তেতিয়াহ'লে তোমালোকে ক'বা যে আমি এটা মেজাৰমেণ্ট কি কৰিম, বাৰে বাৰে কৰিম, মানে কি 6 বাৰ 10 বাৰ তেনেকৈ কৰিম। আৰু তাৰ কি ল'ম, আমি এভাৰেজটো ল'ম।
আৰু তেতিয়া কি কৰিব পাৰিম আমি তাক অকণমান এৰৰটো কমাই দিব পাৰিম ঠিক আছে সেইটোৱে কি হৈছে বস্তুটো ৰেণ্ডম এৰৰ যিটো আমি কি নাজানো যে কিহৰ কাৰণে তোমাৰ এৰৰটো আহিছে ঠিক আছে এতিয়া আমি কেনেকৈ মিনিমাইজ কৰিব পাৰোঁ তাৰ ষ্টেটমেণ্টটো লিখি লওঁ ধৰ মোহাৰি দিওঁ মইতো লিখি লোৱা কি কৈছে ইয়াত ৰেণ্ডম এৰৰ্ছ কেন বি ৰিডিউচ বাই ৰিপিটিং দ্য অবজাৰ্ভেশ্যন এ লাৰ্জ নাম্বাৰ অফ টাইম কৈছিলোঁ লাৰ্জ নাম্বাৰ অফ টাইম ৰিপিট কৰিব লাগিব আৰু তাক কি ল'ব লাগিব আমি টেকিং দ্য এভাৰেজ অফ দ্য অবজাৰ্ভেশ্যন ঠিক আছে আৰু কি হ'ব এই এভাৰেজ ভেলুটো কি হ'ব আমাৰ যিটো আমাৰ কি একুৰেট ভেলু আমি পাম আছিলে মানে সেই একুৰেট ভেলু কি হ'ব তাৰ ওচৰলৈ চাপি যাব ঠিক আছে এতিয়া আমি কি কৰিব পাৰোঁ এনেকেই ৰেণ্ডম এৰৰসমূহ অকণমান হ'লেও কি কৰিব পাৰোঁ কমাব পাৰোঁ ঠিক আছে কিন্তু মনত ৰাখিবা যে ৰেণ্ডম এৰৰবোৰ কি হয় আমাৰ আমি কাৰণবোৰ নাজানো কেনেকৈ পটককৈ কি হৈ যায় চেঞ্জ হৈ যায় হয়নে আৰু সেইকাৰণে তাক কি হয় মিনিমাইজ কৰিবলৈ আমাৰ অসুবিধা হয় ঠিক আছে এতিয়া এইটো লিখি লোৱা তাৰপিছত আমি 3 নম্বৰ এৰৰটো ল'ম এইটো হৈছে কি গ্ৰছ এৰৰ ঠিক আছে মোহাৰি দিওঁ হ'ল এতিয়া 3 নম্বৰ আহিব কি গ্ৰছ এৰৰ লিখি লোৱা ষ্টেটমেণ্টটো কি কৈছে গ্ৰছ এৰৰ এৰাইজেছ ডিউ টু হিউমেন কেয়াৰলেছনেছ এণ্ড মিষ্টেক্স ইন ৰিডিং দ্য ইনষ্ট্ৰুমেণ্ট মানে কি আমাৰ এই গ্ৰছ এৰৰটো কি হয় তোমাৰ অবজাৰ্ভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব মানে মিষ্টেকটো কেনেকৈ হ'ল তেওঁ কি হ'ল ৰিডিঙত ভুল কৰিলে নে বা কেলকুলেশ্যনত ভুল কৰিলে বা কি ৰেকৰ্ড কৰোঁতে ভুল কৰিলে তাৰ ওপৰত কি ডিপেণ্ড কৰে তোমাৰ এই গ্ৰছ এৰৰটো ডিপেণ্ড কৰে মানে কি হ'ল যেতিয়া আমি কি হয় তোমাৰ লেবৰেটৰীত আমি ইনষ্ট্ৰুমেণ্ট কি কৰোঁ ইনষ্ট্ৰুমেণ্ট দি আমি কোনোবা এটা এক্সপেৰিমেণ্ট কৰোঁ তেতিয়া আমি কি হ'ব লাগিব যদি কেয়াৰফুল নহওঁ ধৰি লওঁ আমি কি কৰিলোঁ তোমাৰ কি হয় পেণ্ডুলামটা আমি কি কৰিলোঁ তাই টাইম পিৰিয়ড চাইছোঁ ঠিক আছে যদি পেণ্ডুলামটো তুমি এনেকুৱা জেগাত লোৱা যে এফালৰ পৰা কি হ'ল বতাহ মাৰি আছে ঠিক আছে তেতিয়া পেণ্ডুলামটো কি হ'ব আমি তাৰ টাইম পিৰিয়ডটো জোখাৰ টাইমত কি হ'ব সি বেছিকৈ অচিলেট কৰিব এনেকৈ বেছিকৈ অচিলেট কৰিব তেতিয়া কি হ'ব তাৰ টাইম পিৰিয়ডটো বাঢ়ি যাব হয়নে বাকী টাইম পিৰিয়ডটো যিমানে স্পীড যাব সি কম হৈ যাব হয়নে মানে তেনে ক্ষেত্ৰত কি হ'ব আমাৰ এই গ্ৰছ এৰৰ আহিব মানে কি আমি যে এইটো ক্ষেত্ৰত কি হোৱা নাই আমি কেয়াৰফুল হোৱা নাই হয়নে যে আৰু কি আমি এইটো ক্ষেত্ৰত কি জানিব লাগিব আমি ইনষ্ট্ৰুমেণ্টটো বা এক্সপেৰিমেণ্টটো কি প্ৰিকশ্যন আছে বা কি আমি কেনেকৈ প্ৰচিডিউৰটো আমি কৰিম সেইখিনি চব কথা আমি জানিব লাগিব তেতিয়াহে কি হ'ব আমাৰ এই গ্ৰছ এৰৰটো নাহে যদি এনেকুৱা এৰৰবোৰ আহি যায় কি হ'ব আমাৰ তাৰ ভেলুখিনিৰ মাজত বহুত ডিফাৰেঞ্চ গুচি আহিব তাৰ কাৰণে কি হ'ব বহুত এৰৰ গুচি আহিব হয়নে আৰু কি হ'ব আৰু কেতিয়াবা কি হয় আমাৰ এই ইনষ্ট্ৰুমেণ্ট আমি কি এক্সপেৰিমেণ্টটো কৰোঁতে আমি কি কেতিয়াবা 2জন বা 3জনেও কৰা হয় হয়নে মানে এইটো কলেজততো 2জনে প্ৰায়ভাগ কৰা হয় বা 3জনে কৰা হয় তেনেকুৱা ক্ষেত্ৰত কি হয় যদি কোনোবা এজনে ৰিডিং লৈছে আৰু কি কোনোবা এজনে কি এটা নোট কৰি গৈছে ভেলুটো যদি কোনোবা এজনে কওঁতে কোনোবা এজনে কৈছে যেনিবা 7 তেওঁ যেনিবা শুনিলে 5 বুলি তেওঁ কি 5 বুলি যদি দি দিয়ে তেতিয়া কি হ'ব তাৰ ভেলুখিনি বা কি আমাৰ মেজাৰমেণ্টত বহুতো এৰৰ গুচি আহিব হয়নে তেনেকুৱা ক্ষেত্ৰতো কি হ'ব আমাৰ গ্ৰছ এৰৰ আহিব ঠিক আছে বা তোমাৰ কি হ'ব আমি যেতিয়া ৰিডিংখিনি ল'ম যেতিয়া আমি কেলকুলেশ্যন কৰিম তাত যদি আমি ভালকৈ মন নিদিওঁ তেতিয়া কি হ'ব কেলকুলেশ্যন যদি ভুল হৈ যায় কিছুমান কিবা পইণ্ট বা কি হ'ব ডেচিমেল প্লেচত যদি ভুল হৈ যায় তেতিয়া কি হ'ব আমাৰ এৰৰ কিছুমান আহিব সেইবোৰ এৰৰ কি আহিব মুঠতে গ্ৰছ এৰৰত আহিব মানে কি এই গ্ৰছ এৰৰসমূহ কি হ'ব লাগিব নাহিবলৈ আমি বহুত নিজে এলাৰ্ট থাকিব লাগিব যে আমি অবজাৰ্ভেশ্যনটো কেনেকৈ কৰিছোঁ বা আমি কি তাৰ লগত আমি প্ৰিকশ্যনখিনি ভালকৈ চাইছোঁ নে বা আমি ইনষ্ট্ৰুমেণ্টটো ভালকৈ কি কৰিছোঁ এৰেঞ্জ কৰিছোঁ নে এই সকলোবোৰ যদি আমি চাওঁ আৰু কি হৈ থাকোঁ এলাৰ্ট হৈ থাকোঁ তেতিয়া আমি কি কৰিব পাৰিম এই গ্ৰছ এৰৰসমূহ আমি কমাব পাৰিম ঠিক আছে ইয়াত সেইটোৱে কৈছে কি দিছ এৰৰ কেন বি ৰিডিউচ বাই ইনক্ৰিজিং দ্য চিনচিয়াৰিটি এণ্ড এলাৰ্টনেছ অফ দ্য অবজাৰ্ভাৰ মুঠতে এইটো এৰৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব একদম অবজাৰ্ভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁ ভালকৈ এক্সপেৰিমেণ্টটো কৰিছে নে নাই ঠিক আছে এইটোৱে হ'ল কি গ্ৰছ এৰৰ বুজি পালা এতিয়া আৰু এটা আছে এৰৰ তোমালোকৰ বুকত সেইটো কি আছে লিষ্ট কাউণ্ট এৰৰ বুলি আছে দেই এইটো লিখি হ'ল লিষ্ট কাউণ্ট এৰৰ মই যোৱা ভিডিঅ'ত বুজাইছিলোঁ লিষ্ট কাউণ্ট মানে কি আছিলে যে এটা ইনষ্ট্ৰুমেণ্টে কিমান
মানে হেৰিলৈকে কিমান পইণ্টলৈকে বা সৰু ভেলু কি কৰিব পাৰে জুখিব পাৰে হয়নে এটা ইনষ্ট্ৰুমেণ্টে কিমান সৰু ভেলু জুখিব পাৰে সেইটো কি আছে লিষ্ট কাউণ্ট আছিলে এতিয়া লিখি লোৱা লিষ্ট কাউণ্ট এৰৰ লিষ্ট কাউণ্ট এৰৰ আৰু এই লিষ্ট কাউণ্টৰ কথা বুজাইছিলোঁ এইটো মানে কি এটা ইনষ্ট্ৰুমেণ্টে কি হয় তোমাৰ যিমান সৰু ভেলুলৈকে কি কৰিব পাৰে মেজাৰ কৰিব পাৰে যিমান সৰু পইণ্টৰ ভেলুলৈকে কি কৰিব পাৰে মেজাৰ কৰিব পাৰে সেইটোকে কি বুলি কয় ইনষ্ট্ৰুমেণ্টটো লিষ্ট কাউণ্ট বুলি কয় হয়নে আমি কি পাইছিলোঁ তেনেকৈ মিটাৰ স্কেলৰ লিষ্ট কাউণ্ট কিমান পাইছিলোঁ 1 মিলিমিটাৰ পাইছিলোঁ 0.1 চেণ্টিমিটাৰ তেনেকৈ কি পাইছিলোঁ ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ কি পাইছিলোঁ আমি 0.01 চেণ্টিমিটাৰলৈকে পাইছিলোঁ হয়নে মানে কি কৰিব পাৰে ভাৰ্নিয়াৰ কেলিপাৰ্ছে 0.01 চেণ্টিমিটাৰলৈকে কি কৰিব পাৰে জুখিব পাৰে হয়নে আৰু সেইটোকে কি বুলি কৈছিলোঁ আমি লিষ্ট কাউণ্ট বুলি কৈছিলোঁ আৰু সেইবোৰ কি হয় লিষ্ট কাউণ্ট এৰৰটো কিহৰ ওপৰত ডিপেণ্ড কৰে তাৰ এটা ইনষ্ট্ৰুমেণ্টৰ ৰিজলিউশ্যনৰ ওপৰত ডিপেণ্ড কৰে ৰিজলিউশ্যন মানে কি আমি যে তোমাৰ কি কৈছিলোঁ 0.01 ভাৰ্নিয়াৰ কেলিপাৰ্ছে কি কৈছিলোঁ ইমানলৈকে জুখিছিলোঁ হয়নে ৰিজলিউশ্যন মানে কি এই কিমানটা কি পইণ্ট বা কিমানটো লিমিটলৈকে জুখিব পাৰে ঠিক আছে আমাৰ এনেকুৱা ক্ষেত্ৰত 0.01 চেণ্টিমিটাৰ 0.1 চেণ্টিমিটাৰ এইটো কিহৰ কাৰণে আছিলে মিটাৰ স্কেলৰ কাৰণে আছিলে মিটাৰ স্কেল আৰু কি আছিলে ভাৰ্নিয়াৰ কেলিপাৰ্ছ ইয়াৰ কাৰণে কি আছিলে 0.01 চেণ্টিমিটাৰ আৰু এইটো কি লিমিটটো কিমান আছিলে 0.01 চেণ্টিমিটাৰ আছিলে ইয়াৰ কাৰণে কি আছিলে 0.1 চেণ্টিমিটাৰ মানে কি এইটো ইহঁতৰ ৰিজলিউশ্যন আৰু এই এৰৰটো যদি এই সময়ত কি আহে এৰৰ আহে তাক কি বুলি ক'ব এই ইনষ্ট্ৰুমেণ্টখিনি তোমাৰ কি লিষ্ট কাউণ্ট এৰৰ বুলি ক'ব ঠিক আছে এতিয়া এইটো লিখি লোৱা দি লিষ্ট কাউণ্ট এৰৰ is the error associated with কি resolution of an কি instrument মানে কি ৰিজলিউশ্যন মানে কি এটা ইনষ্ট্ৰুমেণ্টে কিমানটো লিমিট বা লিমিটলৈকে কি কৰিব পাৰে জুখিব পাৰে মানে কি আমি মিটাৰ স্কেলৰ ক্ষেত্ৰত কি পাইছিলোঁ 0.1 চেণ্টিমিটাৰ বা কি 1 মিলিমিটাৰলৈকে কি জুখিব পাৰে আৰু ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ ক্ষেত্ৰত কি পাইছিলোঁ 0.1 চেণ্টিমিটাৰলৈকে কি কৰিব পাৰে জুখিব পাৰে সেইটো কি ৰিজলিউশ্যন বুলি কয় আৰু এই এৰৰটো কিহৰ ওপৰত ডিপেণ্ড কৰে এই ৰিজলিউশ্যনকেইটাৰ ওপৰত কি কৰে ডিপেণ্ড কৰে যদি আমাৰ কি হয় এইকেইটা কি হয় তোমাৰ লিষ্ট কাউণ্টকেইটা এই ৰিজলিউশ্যনকেইটাৰ ওপৰত যদি কিছুমান এৰৰ আহি যায় সেই এৰৰটোকে কি বুলি ক'ব আমাৰ লিষ্ট কাউণ্ট এৰৰ বুলি ক'ব বুজি পালা এতিয়া আৰু এই লিষ্ট কাউণ্ট এৰৰটো কি হয় তোমাৰ দুইটা কি চিষ্টেমেটিক এৰৰ আৰু কি ৰেণ্ডম এৰৰ দুইটাতে আহিব দেই তোমাকে লিখি লোৱা দি লিষ্ট কাউণ্ট এৰৰ occurs in both systematic and কি random error ঠিক আছে ইমানলৈকে হ'ল যদি আমাক সোধে যে তোমালোকে এই লিষ্ট কাউণ্ট এৰৰবোৰ কেনেকৈ ৰিডিউচ কৰিবা তেতিয়া কি বুলি ক'বা আমি কি পাইছিলোঁ যেতিয়া প্ৰিচিশ্যন বেছি হয় তেতিয়া কি হয় লিষ্ট কাউণ্টটো কম হয় হয়নে মানে কি আমি যদি হায়াৰ কি প্ৰিচিশ্যনৰ যদি আমি কি কৰোঁ ইনষ্ট্ৰুমেণ্ট ইউজ কৰোঁ তেতিয়া আমি কি পাম আমাৰ লিষ্ট কাউণ্ট এৰৰটো কি কৰিব পাম আমি মিনিমাইজ কৰিব পাৰিম হয়নে আমি কি পাইছিলোঁ লেচাৰ ইজ দ্য কি আছিলে লিষ্ট কাউণ্ট মোৰ ইজ দি কি আছিলে ৰিজলিউশ্যন কি প্ৰিচিশ্যন আছিলে নে যোৱা ভিডিঅ'টোত মই কৈছিলোঁ প্ৰিচিশ্যনখিনি বুজাওঁতে হয়নে মানে কি আমি এটা ভাল প্ৰিচিশ্যনৰ কি কৰিব পাৰোঁ যদি ইনষ্ট্ৰুমেণ্ট ইউজ কৰিব পাৰোঁ তেতিয়া কি কৰিব পাৰিম আমি এই লিষ্ট কাউণ্ট এৰৰবোৰ মিনিমাইজ কৰিব পাৰিম ঠিক আছে এতিয়া তোমালোকে এটা
ষ্টেটমেণ্ট লিখি লোৱা ষ্টেটমেণ্ট নহয় মানে কেনেকৈ আমি কি ৰিডিউচ কৰিব পাৰোঁ তাৰ কাৰণে এটা লাইন লিখি লোৱা ঠিক আছে মোহাৰি দিওঁ মানে কি কৈছে using instruments of higher precision and improving experimental techniques etc we reduce the list count of error যেহেতু কি যিমানে প্ৰিচিছন বেছি হ'ব সিমানে কি হ'ব লিষ্ট কাউণ্টটো কি হ'ব কম হ'ব সেইকাৰণে আমি যদি হায়াৰ প্ৰিচিছনৰ কি কৰোঁ এটা ইনষ্ট্ৰুমেণ্ট ইউজ কৰোঁ তেতিয়া আমি এই লিষ্ট কাউণ্ট এৰৰবোৰ আমি কি কৰিব পাৰিম ৰিডিউচ কৰিব পাৰিম ঠিক আছে বুজি পালা তোমালোকক মই কৈছিলোঁ লিষ্ট কাউণ্ট মানে আগতে কি আছিলে মানে যোৱা ভিডিঅ'ত কৈছিলোঁ আৰু প্ৰিচিছনটো বুজাইছিলোঁ কি হয় বস্তু আৰু সেইকাৰণে কি এই যে প্ৰিচিছনটো যেতিয়া কি হয় সদায় বেছি হয় তেতিয়া লিষ্ট কাউণ্টটো কম হয় আৰু সেইকাৰণে আমি হায়াৰ প্ৰিচিছনৰ এটা ইনষ্ট্ৰুমেণ্ট ইউজ কৰিম কি কৰিবলৈ এই লিষ্ট কাউণ্ট এৰৰবোৰ কমাবলৈ ঠিক আছে ইমানখিনি বুজি পালা এইখিনি আছিলে লিষ্ট কাউণ্ট এৰৰৰ কথা আৰু তোমালোকে এই টাইপখিনি বুজি পালানে যে এৰৰৰ কি হয় টাইপখিনি কি হয় প্ৰথমতে কি আছিলে আমাৰ চিষ্টেমেটিক এৰৰ আছিলে তাৰ কজ কি আছিলে ইনষ্ট্ৰুমেণ্টেল এৰৰ আছিলে আৰু কি আছিলে ইমপাৰফেকশ্যন ইন টেকনিক মানে কি আমি কি প্ৰচিডিউৰটো যদি আমাৰ কি হয় ইমপাৰফেক্ট হয় তেনেকৈ আকৌ কি আছিলে পাৰ্চনেল এৰৰ কিছুমান আছিলে হয়নে সেইখিনি কিহত আহিছিলে চিষ্টেমেটিক এৰৰত আহিছিলে তাৰপিছত কি আহিলে ৰেণ্ডমাৰ এৰৰ আহিলে কি হ'ল য'ত আমি তাৰ কষ্টখিনি কি ভালকৈ নাজানো ক'ৰ পৰা আহিলে হয়নে আৰু তাৰপিছত কি আহিছিলে গ্ৰছ এৰৰটো কি হয় এজন কি হয় অবজাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰে তেওঁ ভালকৈ কৰিছে নে নাই কৰা হয়নে আৰু লাষ্টত কি আহিলে লিষ্ট কাউণ্ট এৰৰ সি কি হয় এটা ইনষ্ট্ৰুমেণ্টৰ ৰিজলিউশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আৰু যদি আমি ইয়াত হায়াৰ প্ৰিচিছনৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰোঁ তেতিয়া আমি কি পাম লোৱাৰ লিষ্ট কাউণ্টৰ কি এৰৰ পাম ঠিক আছে ইমানখিনি আছিলে বুজি পালা তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টো উপকৃত হয় আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে এই এৰৰটো কি আৰু এৰৰ টাইপসমূহ বুজি পালানে ঠিক আছে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ